দিছোঁ। এইফালে দেখুৱাইছোঁ আপোনালোকক এয়া দিছোঁ মই ইয়াতে আলু ৰুকি দিছোঁ। প্ৰথমতে আলু 3টা আলু ৰুকি দিছোঁ। এই ৰুকনিখনৰে এইখনৰে ৰুকি দিছোঁ ধুনীয়াকৈ। তাৰপিছত ইয়াতে কেঁচা জলকীয়া দিছোঁ, অকণমান জিৰা দিছোঁ, চুজি দিছোঁ আৰু অকণমান 1 চামুচমান ময়দা দিছোঁ, বেছিকৈ দিয়া নাই। দি মেলি এতিয়া গোটেইখিনি মিক্স কৰি লৈ তাৰপিছত এনেকৈ বনাই দিছোঁ। চাওকচোন কি ধুনীয়াকৈ একদম আহিছে। এতিয়া এখন নমাই লওঁ। তাৰপিছত আপোনালোকক আৰু দেখুৱাইছোঁ এনেকৈ একদম সোনকালে হৈ যায় আৰু একদম সময় নালাগে বনাবলৈ আৰু খায়ো টেষ্টি। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব পাৰে ঘৰতে বনাই। ল'ৰা ছোৱালীক দিলে মানে বিৰাট ভাল পাব, টিফিনত বহুত ভাল পায়। আমাৰ ইটো মানে বিৰাট ভাল পায় আৰু কালিৰ পৰাই কৈ আছে বনাই দিবলৈ। একদম ইজি ৰেচিপি যিহেতু একদম খৰধৰকৈ সোনকালে বনোৱা যায়। খালি আলুখিনি ৰুকি লোৱাৰ কথা আৰু আলুখিনি যদি পটাপট ৰুকি লোৱা যায় তেতিয়াহ'লে বনাবলৈ আৰু সময় নালাগে। দেখিছে নহয়, একদম এনেকৈ বহলাই দিছোঁ। একদম পাতলকৈ দিলোঁ, ধোচা টাইপৰ হৈ যায় মানে একদম খাই মজা লাগে। আৰু ইয়াতে যদি মছলা অলপ ভৰাই দিয়া হয় হৈয়ে গ'ল ধোচা, একদম ক্ৰিস্পি ধোচা। দেখিছে নহয়, একদম ধুনীয়াকৈ এনেকৈ ৰেডি কৰিলোঁ আৰু উঠাবলৈও একদম ইজি। দেখিছে নহয়, একদম লাগি নধৰে। এতিয়া অলপ সিজি লওক ওপৰখিনি, তাৰপিছত উল্টাই দিম। এতিয়া ইয়াৰ ওপৰেৰে এয়া ঘি দিম অলপ ছটিয়াই, তেতিয়া মানে আৰু খাই ভাল লাগিব। এতিয়া ঘিখিনি দি লওঁ। এয়া তাৰপিছত লৈছোঁ এয়া ঘি এচামুচ। এতিয়া ইয়াৰ ওপৰেৰে এনেকৈ ঘিখিনি দি ল'ম, চাইডে চাইডেও দি ল'ম অলপ অলপকৈ, যাতে তলতো সোমাই যায় আৰু এনেকৈ ওপৰতো দি দিম। তেতিয়াহে মজা লাগিব আৰু খাই, মানে একদম ক্ৰিস্পি হৈ যাব যে। দেখিছে নহয়, এনেকৈ বনাই দিলে আৰু কোনো কথাই নাই। ল'ৰা ছোৱালীয়ে মানে খাই বিৰাট ভাল পাব। দেখিছে নহয় কি ধুনীয়াকৈ উঠি যায়, একদম লাগি নধৰে। আৰু তৱাখনো মোৰ নন ষ্টিক তৱা নহয়, লোহাৰে তৱাখন, একো লাগি নধৰে। বনায়ো ইজি, খাবলৈও মজা। দেখিছে নহয়।